নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু দেওবাৰ, চেণ্টাৰ বন্ধ আছে, সেয়েহে ভাবিলোঁ ওচৰতে বাইক এজনী আছে, তেওঁলোকৰ এটি নাতি জন্ম হৈছে। কেইবাদিনো হ'ল, প্ৰায় 15-16 দিনমানেই হ'ল। ওচৰতে যদিও মই যাব পৰা নাছিলোঁ খবৰ এটা কৰিবলৈ। আজি তেওঁলোকৰ ঘৰত তেওঁলোকৰ নাতিটো চাই আহোঁগৈ বুলি ওলাইছোঁ। তাৰপিছত আজিৰ দিনটোত কি কৰোঁ আপোনালোকক দেখাইছোঁ। বহুখিনি কাম আছে। TLM অলপ বনাম বুলি ৰেডি কৰি ৰাখিছোঁ। কালি 2খনমান বনালোঁ, আৰু আজি 2খনমান বনাম। কেনেকৈ বনাম, কি বনাইছোঁ আপোনালোকক দেখাই আছোঁ। এয়া মই বাহঁতৰ ঘৰ পাই গ'লোহি। আহি থকাটো আপোনালোকক নেদেখুৱালোঁ। আহিয়ে বোলো কণমানিটোহে চাওঁ, আৰু এইয়া দেখিছেনে, কণমানিটো ইমান মৰম লগা নহয়নে? টোপনিবোৰ হোৱাই নাই, মাকে জগাই দিলে যে তাক। এয়া কেনেকৈ মুখ মেলি সমিয়াই আছে, দেখিছেনে? মৰম লগা নহয়নে? আপোনালোকে তাক আশীৰ্বাদ কৰিব দেই, সোনকালে ডাঙৰ মানুহ হয় যাতে। তাৰপিছত আহি ঘৰ পাই পোনেই কামতহে লাগিছোঁ। আৰু এইয়া কাগজৰ টুকুৰাবোৰ এনেকৈ সৰু সৰুকৈ কাটি থৈছিলোঁ কালি যোৱা ৰাতিয়ে। তাৰপিছত এয়া মই কালাৰ কৰি আছোঁ। মোবাইল ধৰি দিয়া মানুহ নাই কাৰণে অকণমান অসুবিধাও হৈছে, হ'লেও উপায় নাই আৰু। শিকিছোঁ যে, ভিডিঅ' বনাবলৈ শিকিছোঁহে মাত্ৰ। এইটো সেতি মোৰ ইউটিউব চেনেলত ভিডিঅ' দিয়া মাত্ৰ 3 নম্বৰটো হ'ব। সেয়েহে আপোনালোকে মোক মৰম দিব, মোৰ চেনেলটো আগুৱাই নিবৰ বাবে আশীৰ্বাদ কৰিব দেই। মোৰ চেনেলটো আপোনালোকে যদি চাই ভাল পায়, তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব। এয়া দেখিছেনে? কালাৰটো ইমান উজ্জ্বল দেখা নাই ভিডিঅ'ত, কিন্তু পিছত যেতিয়া কৰি মেলি সম্পূৰ্ণ হ'ব কালাৰখিনি, তেতিয়াহে ধুনীয়া লাগিব দেখিবলৈ। এয়া দেখিছেনে? এনেকৈ কৰি আছোঁ আৰু। এটা মোবাইল ভিডিঅ' বনাবৰ কাৰণে ইউটিউবত যিমানখিনি বস্তু প্ৰয়োজন, সেইখিনি বস্তু অৱশ্যে মোৰ নাই। মই মাত্ৰ ইউটিউব চেনেল খোলা আজি 2টামান দিনহে হৈছে, সেয়েহে ল'ম আৰু বস্তুখিনি লাহে লাহে। ফাইনেলি হ'লগৈ আৰু। এইখন হৈছে বিপৰীত অৰ্থ বুজোৱা শব্দ শিকোৱা হয়। মই আপোনালোকক দেখাইছোঁ। এনেকৈ খুলিব লাগিব। এয়া দেখিছেনে? দিন ৰাতি, বগা ক'লা, ওখ চাপ, দীঘল চুটি, আঠা লাগি ধৰিছে এইটো দেই, শুকোৱা নাই ভালকৈ। ভাল বেয়া, ধনী দুখীয়া, ঠিক এইদৰে আৰু বিপৰীত শব্দ অৰ্থবিলাক এনেকৈ বনোৱা হৈছে। তাৰপিছত ইমান ভাল নহ'ল, হ'লেও ট্ৰাই কৰিলোঁ বনাবৰ বাবে। তাৰপিছত আৰু এটা চাব, এইটো গছৰ পাতৰ সহায়ত এটা ভাটৌ চৰাই বনাইছিলোঁ। ইয়াত একো নাই, এইটো জবা ফুলৰ পাত, এই দুটা, আৰু এইটো দিছিলোঁ তামোল পাতৰ সৰু সৰুকৈ ফালি ফালি এনেকৈ চিলি চিলিকৈ বনাইছিলোঁ। এইটো কেনেকুৱা হৈছে জনাবচোন। আৰু এটা আছিলে পেলনীয়া বস্তুৰ পৰা বনাইছিলোঁ, বাদামৰ বাকলিৰ পৰা। এয়া দেখিছেনে? বাদামৰ বাকলিৰ পৰা বনাইছিলোঁ এনেকৈ। এইটো ফুলৰ পাত আঠা দি পিনে লগাই দিয়া হৈছে। এইখিনি হৈছে বাদামৰ বাকলি। বাদামৰ বাকলিখিনি এনেই পেলাই দিয়াতকৈ কি কৰিব পাৰোঁ তাকে ভাবি পিনে এইদৰে বনাইছিলোঁ। এইটো কেনেকুৱা হৈছে জনাবচোন, কমেণ্ট কৰিব দেই। এয়াই আৰু আজি, নমস্কাৰ।